সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। এয়া মই মিঠাই পগাই লৈছোঁ। পগাই লৈ ইয়াতে গুড়া ভাজিলোঁ, মানে লাড়ু বনোৱাৰ কাৰণে, আৰু ইয়াতে কেইটামান তিলো ভাজি ল'লোঁ। তিলখিনি ভাজি কিনে থৈ দিলোঁ। তাৰ পাছত মই তেল পিঠা বনাম বুলি মিঠাই পগাই ল'লোঁ। পগাই লোৱা মিঠাই আৰু গুড় মানে পিঠাগুড়ি এনেকৈ মিক্স কৰি তেল পিঠা বনালোঁ। আপোনালোকে বনালেনে জনাব। এয়া মই পিঠা বনাই আছোঁ, তেল পিঠা। এয়া তেল পিঠা বনোৱা হৈ গ'ল। তাৰ পাছতে মই ঘিলা পিঠা বনালোঁ, মানে নাৰিকল, পিঠাগুড়ি আৰু চেনি মিক্স কৰি সানি ইয়াতে মানে ৰিফাইনত ভাজিলোঁ। ভাজি হোৱাৰ পাছত তাৰে পাছত মই ইয়াতে এইখিনি ভাজিয়ে আছোঁ। এইখিনি বনোৱা হোৱাৰ পাছত তাৰ পাছত মই চুজি কেইটামান ভাজিলোঁ, নাৰিকলৰ সৈতে মিক্স কৰি লাড়ু বনাবৰ বাবে। এয়া চুজি মই ভাজি আছোঁ। চুজি ভজাৰ পাছত নাৰিকলখিনিও ভাজি ল'লোঁ। নাৰিকল ভাজি লৈ তাৰ পাছত মই বনাব আৰম্ভ কৰি দিলোঁ। এয়া বনাই আছোঁ। এই নাৰিকলৰ লাড়ু বনোৱা হোৱাৰ পাছত তাৰপিছত মই পগাই ৰখা গুড়খিনি মই সেইখিনি গৰম কৰি আকৌ মই এই ভাজি ৰখা পিঠাগুড়িখিনি দি গুড়ৰ লাড়ু বনালোঁ। আৰু তাৰে পাছত মই বৰা চাউলৰ পিঠাগুড়ি দি এয়া নাৰিকলৰ পিঠা আৰু তিল পিঠা তেনেকৈ বনালোঁ। মাঘৰ বিহু আহিলে সঁচাই বহুত ভাল লাগে, মানে এইবিলাক বনাই মেলিও ভাল লাগে, ভাগৰো লাগে, তথাপিও বনাই বহুত ভাল লাগে। এনেকৈ এইটো বিহু সঁচাই বহুত আনন্দৰ। সকলোৱে জনাবচোন আপোনালোকে বনালে নে নাই। এয়া মোৰ পিঠা বনোৱা হৈ গ'ল। হৈ যোৱাৰ পিছত গোটেইখিনি মানে আপোনালোকৰ মাজত দেখালোঁ আৰু এবাৰ এনেকৈ বনাই হোৱাৰ পাছত আকৌ এবাৰ আপোনালোকৰ মাজলৈ মানে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।